এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আহি গ'ল 30 জানুৱাৰী। অসম চৰকাৰে এইবোৰ দুখীয়াসকলক অহা 30 জানুৱাৰী তাৰিখে প্ৰদান কৰিব চৰকাৰী ধন। অসম চৰকাৰে অহা 30 জানুৱাৰী তাৰিখে কোনখন আঁচনিৰ জৰিয়তে কোনবোৰ মানুহক চৰকাৰী ধন প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে এ ষ্ট্ৰং ষ্টেপ টুৱাৰ্ড বিল্ডিং এ চিকিউৰ ফিউচাৰ ফৰ দ্য টি ৱৰ্কাৰ্ছ অফ আছাম 13th of every month a pension day। তো ইয়াতে কোৱা অনুযায়ী যিসকল চাহ বাগিচাৰ কৰ্মচাৰী আছে সেইসকল চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো ঘোষণা কৰিছে পেঞ্চনৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখত চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বেংক একাউণ্ট যোগে পেঞ্চন আঁচনি টকা প্ৰদান কৰে। ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 30 জানুৱাৰী তাৰিখেও চাহ শ্ৰমিকসকলৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিব পেঞ্চন আঁচনিৰ টকা। তো তাৰ পিছত লিখা আছে বেনিফিচিয়াৰিয়েল পেঞ্চনাৰ 60,001। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 30 জানুৱাৰী তাৰিখে অসমৰ 60,001 গৰাকী চাহ শ্ৰমিকসকলক প্ৰদান কৰিব পেঞ্চন আঁচনিৰ টকা। তো ইয়াৰ বাবে অসম চৰকাৰে প্ৰতি মাহতে 26.70 কোটি টকা প্ৰদান কৰে। তাৰ পিছত কোৱা হৈছে ফেমিলি পেঞ্চন আৰু জেনেৰেল পেঞ্চন। তো শ্ৰমিকসকলক ফেমিলি পেঞ্চনৰ লগতে জেনেৰেল পেঞ্চনৰ টকা অহা 30 জানুৱাৰী তাৰিখে অসম চৰকাৰে বেংক একাউণ্ট যোগে প্ৰদান কৰিব। তো আপোনালোকে যদি চাহ বাগিচাৰ কৰ্মী তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।